Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 12 পানী প্ৰকৃতিৰ এক মহৎ দান মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতে আমি চেপ্টাৰ 1 ৰ পৰা চেপ্টাৰ 11 লৈ গোটেই কেইটাৰ এনসাৰ লগত মোস্ট ইম্পৰ্টেন্ট MCQ আলোচনা কৰিছো যদি তোমালোকে ভিডিও চোৱা নাই তেতিয়াহলে তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি যেটো প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলী আলোচনা কৰিম তাৰ লগতে আমি মোস্ট ইম্পৰ্টেন্ট MCQ আলোচনা কৰিম যিবোৰ MCQ তোমালোকৰ পৰীক্ষাত আহাৰ বহুত চান্স আছে তোমালোকৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম বা এন্ট্ৰেন্স এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ কাৰণে কোনো ধৰণৰ টিউচন লোৱাৰ দৰকাৰ নাই 100% ফ্ৰী তোমালোকে মোৰ চেনেলতে গুটেখিনি পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে আমি প্ৰশ্নাৱলীৰ এনসাৰ কেইটা আলোচনা কৰিম তাৰ পিছত আলোচনা কৰিম আমি মোস্ট ইম্পৰ্টেন্ট MCQ সো এতে প্ৰথম প্ৰশ্নটো আমাৰ কি কৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা তো এক নম্বৰত আছে পৃথিৱী পৃষ্ঠত থকা পানী কিমান শতাংশ পানী আমাৰ ব্যৱহাৰৰ যোগ্য সো আমাৰ পৃথিৱী পৃষ্ঠত 71% পানী থাকে কিমান পাৰ্সেন্ট 71% পানী থাকে কিন্তু সেই পানীৰ মাত্ৰ আমি 3% আমি ব্যৱহাৰ কৰিব পাৰো গতিকে ইয়াৰ বি অপচন উইল বি কাৰেক্ট অপচন দুই নম্বৰ প্ৰশ্নটো চোৱা ডাৱৰ সৃষ্টি আৰু বৰষুণৰ লগত তলৰ কোনটো প্ৰক্ৰিয়া জড়িত এতে ডাৱৰ সৃষ্টি হয় আৰু বৰষুণৰ লগত কোনটো জড়িত হ'ব এতে হ'ব ঘনীভৱন আৰু বাষ্পীভৱন দুটা জড়িত হৈ থাকে গতিকে এ আৰু সি দুটা কাৰেক্ট হয় গতিকে আমাৰ ডি অপচনটো কাৰেক্ট হ'ব এ আৰু সি দুটা তাৰ পিছৰ প্ৰশ্নটো চোৱা ব্যৱহাৰযোগ্য পানীৰ উৎস হ'ল ইয়াতে যিকেইটা অপচন আছে সেই অপচন কেইটাৰ ভিতৰত সি অপচনটো আমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব কুয়া কুয়াৰ পানী আমি কি কৰিব পাৰো ব্যৱহাৰ কৰিব পাৰো সাগৰ মহাসাগৰৰ পানী আমি ব্যৱহাৰ কৰিব নোৱাৰো তাৰ পিছৰ প্ৰশ্নটো চোৱা 4 নম্বৰটো অতি কম পৰিমাণৰ বৰষুণ হলে কি ঘটে অতি কম পৰিমাণৰ বৰষুণ হলে তাক আমি অনাবৃষ্টি বুলি কওঁ গতিকে আমাৰ কি হ'ব বি অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছত কি কৈছে এটো চোৱা তলৰ কোনটো পানী সংৰক্ষণৰ শুদ্ধ পদ্ধতি নহয় এটো চোৱা নহয় বুলি কৈছে ঠিক আছে তাৰ পিছত চোৱা এটো কি কৈছে ফুটা পাইপৰ পৰা পানী উলুৱাই বন্ধ কৰা পানী উলুৱা কি কৰা বন্ধ কৰা এটো পানী সংৰক্ষণৰ পদ্ধতি হয় পানী ট্যাঙ্কিৰ পৰা পানী পৰি থকা বন্ধ কৰা এটো সংৰক্ষণৰ পদ্ধতি হয় প্ৰতিদিনে মাত্ৰ 2 গিলাস পানী খোৱা এটো চা আমি পানী খাব লাগে বেছিকে তাতে যদি আমি পানী কমকে খাও তেতিয়াহলে হেতু সংৰক্ষণ হল নেকি নহয় তো আমাৰ কি হ'ব এটো সি অপচনটো কাৰেক্ট অপচন হ'ব সি টু কাৰেক্ট অপচন হ'ব স্তম্ভৰ লগত স্তম্ভবে মিলোৱা এতে সব মিলাবলৈ দিছে এতে সব কি কৈছে কম পৰিমাণৰ বৰষুণ হলে তাক কি বুলি কোৱা হয় অনাবৃষ্টি বুলি কোৱা হয় গতিকে এক নম্বৰটো আহিব ডিৰ লগত মিলিব ঠিক আছে অতিমাত্ৰা বৰষুণ চা অতিমাত্ৰা বৰষুণ হলে আমাৰ কি হ'ব বানপানী হ'ব গতিকে এটো মিলিব ইৰ লগত তাৰ পিছত 3 নম্বৰ কৈছে পৃষ্ঠজল সব পৃষ্ঠজল মানে মাটিৰ ওপৰত থকা জল হেতু আছে নদী এই নম্বৰ লগত মিলিব বৰষুণৰ পানী ধৰি ৰখা পদ্ধতি হেতু কয় পানী সংৰক্ষণ আৰু লুনিয়া পানী কত পোৱা যায় সাগৰত পোৱা যায় বুজি পাইছানে তোমালোকে এনেকৈ মিলাই দিবা এনসাৰটো হৈ যাব তাৰ পিছৰ প্ৰশ্ন চোৱা এটা চোৱা 3 নম্বৰত কি কৈছে তলৰ প্ৰতিটোৰে দুটাকৈ উদাহৰণ দিয়া এটো উদাহৰণ লিখিব দিছে চোৱা লুনিয়া পানীৰ প্ৰাকৃতিক উৎস এটো কি হয় সাগৰ আৰু মহাসাগৰ তাৰ পিছত পানীৰ ঔদ্যোগিক ব্যৱহাৰ এটো থাৰ্মেল পাৱাৰ প্লান্ট কি কৰা হয় পানী ব্যৱহাৰ কৰা হয় তাৰ লগত প্লাষ্টিক বনোৱাটো কি কৰা হয় পানী ব্যৱহাৰ কৰা হয় পানী সংৰক্ষণৰ উপায় এটো কি লিখিবা পুখুৰী খান্দিলে আমি তাতে পানী সংৰক্ষণ কৰিব পাৰো তাৰ পিছত পাহাৰৰ ঢাল পদ্ধতি মানে পাহাৰৰ যিখিনি পানী আহে সেইখিনি তাতে যদি আমি পাহাৰৰ ঢালত যদি আমি কি কৰো সৰু সৰু পুখুৰী খান্দি দিও তেতিয়াহলে পানীখিনি কি হয় তাতে জমা হৈ থাকে হেতু ঢাল পদ্ধতি বুলি কয় জল প্ৰদূষক মানে তোমাৰ জীবৰে কি কৰিব পাৰে জল প্ৰদূষণ কৰিব পাৰে পানী প্ৰদূষণ কৰিব পাৰে তো এটো হৈছে জাবৰ জোথৰ লুনিয়া আৱৰ্জনা তেল ঠিক আছে জাবৰজনা যেন লুনিয়া আৱৰ্জনা যেনেকুৱা তেল আছে তাৰ পিছত পানীৰ ঘৰুৱা ব্যৱহাৰ পানীৰ আমি ঘৰত আমি কেনেকৈ ইউজ কৰো হয়নে বাসন বৰ্তন ধুবলৈ গা ধুবলৈ কাপোৰ ধুবলৈ বিভিন্ন ধৰণৰ আমি ইউজ কৰো তোমালোকে যিকোনো দুটাহে লিখিব লাগে দুটা লিখি দিবা হৈ যাব আৰু তাৰ পিছৰ প্ৰশ্ন চোৱা আৰু তাৰ পিছৰ প্ৰশ্নটো কি কৈছে এটো 4 নম্বৰ প্ৰশ্ন এটো চোৱা 4 নম্বৰত কি কৈছে পৃষ্ঠজলৰ তিনিটা উৎসৰ নাম লিখা পৃষ্ঠজল মানে আমাৰ মাটিৰ ওপৰত থকা পানীৰ উৎস নদী বিল আৰু খাল ঠিক আছে লিখি দিবা নদী বিল আৰু খাল হৈ যাব আৰু পিছৰ প্ৰশ্নটো চোৱা 4 2 নম্বৰটো পৃথিৱী পৃষ্ঠৰ অধিকাংশ পানী ক'ত থাকে এটো এনসাৰ লিখিবা পৃথিৱী পৃষ্ঠৰ 97% পানীয়ে সাগৰ আৰু মহাসাগৰবোৰত থাকে জলচক্ৰ কাক বোলে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এবোৰ কিন্তু তোমালোকৰ আপাৰ ক্লাছত লাগিব পৃথিৱী পৃষ্ঠত থকা পানীৰ কিছু অংশ ভাপ হৈ বায়ুমণ্ডললৈ উৰি যায়
পুনৰ এই ভাপৰ ঘনীভৱন ঘটি বৰষুণ হিচাপে পৃথিৱীলৈ নামি আহে পানীৰ এই চক্ৰীয় গতিকে জলচক্ৰ বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি আজমল সুপাৰ 40 বা জৱাহৰ নেহৰু বিদ্যালয় বা তোমাৰ নবোদয় বিদ্যালয়ৰ কাৰণে যদি এন্ট্ৰেন্স দিবলৈ বিচাৰি আছা তেতিয়াহ'লে মোৰ চেনেলৰ থ্ৰুদি তোমালোকে প্ৰিপাৰেচন কৰিব পাৰিবা তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা আৰু তোমালোকৰ হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো তোমালোকে তাতে গৈ হোৱাটছআপ গ্ৰুপত জয়েন হোৱা আৰু তোমালোকে ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু ম্যাথছৰ কোনো ধৰণৰ টিউচন ল'ব নালাগে 100% ফ্ৰী অফ কষ্ট মোস্ট ইম্পৰ্টেন্ট এমচিকিউৰ হৈতে তোমালোকে সকলোখিনি পাই যাবা ইয়াৰ পিছত প্ৰশ্নটো চোৱা ভূজল বুলিলে কি বুজা তেৰ এনসার হ'ব ভূজল বুলিলে বৰষুণৰ পানীয়ে নদ নদী পুখুৰী সাগৰ মহাসাগৰ আদি পানীৰে পৰিপূৰ্ণ কৰি পেলায় অলপ পৰিমাণৰ পানী পৃথিৱীৰ ভিতৰলৈ সোমাই যায় ভূপৃষ্ঠৰ ভিতৰত সোমাই যোৱা এই পানীক ভূজল বুলি কোৱা হয় তাৰ পিছত প্ৰশ্নটো চা অনাবৃষ্টি কাক বোলে এটাৰ এনসার লিখিবা এনেদৰে একেৰাহে বহুদিন বৰষুণ নিদিলে বা অতি কম পৰিমাণে বৰষুণ দিলে নদী খাল বিল আদি শুকাই যায় মাটিবোৰ ফাটি চিটি যায় আৰু ইয়াকে অনাবৃষ্টি বুলি কোৱা হয় এনেকে এনসার লিখিবা তোমাৰ 100% কাৰেক্ট এনসার হৈ যাব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটোত কি কৈছে পানী সংৰক্ষণৰ বাবে ঘৰত তুমি কি কৰিবা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকৰ 7 8 9 10 তো লাগিব ঠিক আছে তো তুমি কি কৰিবা এক নম্বৰ লিখিবা বৰষুণৰ পানী ধৰি ৰাখিব লাগে আৰু বিভিন্ন কামত ব্যৱহাৰ কৰিব লাগে প্ৰয়োজনীয়তকৈ অধিক পানী আমি অপচয় কৰিব নালাগে তাৰ পিছৰ প্ৰশ্নটো চোৱা 5 নম্বৰৰ এ 1 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে পানীৰ পাঁচটা ব্যৱহাৰ উল্লেখ কৰা পানী আমি কি কামত ব্যৱহাৰ কৰিছো পানী কাপোৰ ধুবলৈ ব্যৱহাৰ কৰো খাবলৈ ব্যৱহাৰ কৰো খেতি পথাৰত ব্যৱহাৰ কৰো বাসন ধুবলৈ ব্যৱহাৰ কৰো আৰু গা ধুবলৈ ব্যৱহাৰ কৰো তো তুমি এই পাঁচটা লিখি দিলে এনসার হৈ যাব তাৰ পিছত চোৱা চিত্ৰসহ জলচক্ৰৰ বিষয়ে বুজাই লিখা এটোৰ এনসার লিখিবা এনেদৰে পৰিবেশৰ পানীভাগ অনবৰতে চক্ৰাকাৰে গতি সম্পন্ন কৰি থাকে পানী সাগৰ পৃষ্ঠৰ পৰা বাষ্পীভৱনৰ দ্বাৰা বায়ুমণ্ডললৈ আহে আৰু বায়ুমণ্ডলৰ পৰা বৰষুণ হিচাপে মাটিত পৰে আৰু পুনৰ সাগৰলৈ ঘূৰি যায় ইয়াকে জলচক্ৰ বোলা হয় আৰু ই এক উল্লেখনীয় ভূ ৰাসায়নিক চক্ৰ মানুহ আৰু অন্যান্য জীৱৰ ব্যৱহাৰৰ প্ৰয়োজনীয় অংশটো অবিৰতভাৱে এই চক্ৰটোৱে পূৰ্ণ কৰি ৰাখে আৰু তোমালোকৰ কিতাপত চাবা এনেকুৱা ধৰণৰ এটা কি দি আছে ডায়াগ্ৰাম দি আছে সেই ডায়াগ্ৰামটো তোমালোকে সাইডত আঁকি দিবা হৈ যাব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো বৰষুণৰ পানী সংৰক্ষণ বুলিলে কি বুজায় ইয়াৰ প্ৰয়োজনীয়তা উল্লেখ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটোৰ এনসার লিখিবা এনে ধৰণে বৰষুণৰ পানী সংৰক্ষণ কৰাটো পানীৰ অভাৱ পূৰণৰ আন এটা উপায় বুলিব পাৰি বৰষুণ দিয়া সময়ত ঘৰৰ চালেৰে বহুত পানী নামি আহে আৰু আমি সেই পানী সংৰক্ষণ কৰিব পাৰো বৰষুণৰ পানী যদি আমি ধৰি ৰাখো তেন্তে আমি ইয়াক গা ধোৱা বাসন ধোৱা আদি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰো যেটো তোমাৰ এইখিনি লিখিলেই এনসার হৈ যাব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা অনাবৃষ্টিৰ কাৰণ আৰু ইয়াৰ প্ৰভাৱ ব্যাখ্যা কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটোৰ এনসার লিখিবা এনেদৰে একেৰাহে বহুদিন বৰষুণ নিদিলে বা অতি কম পৰিমাণে বৰষুণ দিলে নদী খাল বিল আদি শুকাই যায় মাটিবোৰ ফাটি চিটি যায় ইয়াকে কি বুলি কোৱা হয় অনাবৃষ্টি বুলি কোৱা হয় আৰু ইয়াতে অনাবৃষ্টিৰ প্ৰভাৱ কি হয় খাল নদী খাল বিল আদি কি কৰে শুকাই যায় তাৰ পিছত মাটিবোৰ ফাটিও যায় বুজি পালানে তাৰ পিছত চোৱা তাৰ পিছত তোমাৰ কি কৈছে এইটো চোৱা তাৰ পিছত অনাবৃষ্টিৰ প্ৰভাৱ কি হয় অনাবৃষ্টি হলে সাগৰ পথাৰৰ মাটিবোৰ ফাটি চিৰচিৰ হয় খাল বিল পুখুৰী নদী আদিত পানী শুকাবলৈ ধৰে গছৰ পাতবোৰ শুকাই মৰা যেন হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা ডাঙৰ চহৰবোৰত ভূপৃষ্ঠ জল তললৈ নামি গৈছে ইয়াৰ কাৰণ কি হ'ব পাৰে এটোৰ এনসার লিখিবা এনেদৰে ডাঙৰ চহৰবোৰত ভূপৃষ্ঠ জল তললৈ নামি গৈছে ইয়াৰ কাৰণ হ'ল ডাঙৰ চহৰবোৰত মানুহৰ সংখ্যা যথেষ্ট বেছি মানুহ বেছি হোৱাৰ লগে লগে পানীৰ খৰচৰ পৰিমাণও যথেষ্ট বেছি হ'ব ধৰিছে ফলত সেই ঠাইত পানীৰ পৰিমাণ কমিব ধৰিছে আৰু সেইভাবে এনে ঠাইত ভূ জলপৃষ্ঠ তললৈ নামি গৈছে তাৰ পিছৰ প্ৰশ্নটো চোৱা
বানপানীৰ কাৰণ আৰু ইয়াৰ অপকাৰৰ বিষয়ে লিখা। তো এইটোৰ এনচাৰ লিখিবা এনেদৰে বাৰিষাত প্ৰচুৰ পৰিমাণে বৰষুণ হয়, বৰষুণ হোৱাৰ ফলত সেই অঞ্চলৰ নদ নদী জান জুৰি খাল বিল আদি সকলো পানীৰে ভৰি পৰে আৰু অৱশেষত পাৰ বাগৰি চাৰিওফালে বিয়পি পৰে আৰু এনেকৈ বানপানীৰ সৃষ্টি হয়। আৰু বানপানী হ'লে আমাৰ কি কি অসুবিধা হয় চোৱা। বানপানী হোৱাৰ ফলত খেতি বাতিৰ যথেষ্ট ক্ষতি হয়। বানপানীৰ সময়ত মানুহৰ বিভিন্ন বেমাৰ হোৱা দেখিবলৈ পোৱা যায়। মানুহৰ ঘৰ দুৱাৰ ৰাস্তা ঘাট আদি ভাঙি ছিঙি যথেষ্ট অপকাৰ কৰা দেখা যায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল অনুশীলনীৰ আনচাৰবোৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে চোৱা, তোমালোকৰ ইয়াতে যিটো প্ৰশ্ন আছে এইটো চোৱা। অনাবৃষ্টিৰ কাৰণ, ইয়াতে অনাবৃষ্টিৰ কাৰণ কি কি হ'ব পাৰে, মানে কি কি কাৰণত তোমাৰ বৰষুণ কম হ'ব পাৰে, এইটোৰ এনচাৰ তুমি এনেকৈ লিখিব পাৰা। মই তোমালোকক কৈ আছো, তোমালোকে লিখি লোৱা। অনাবৃষ্টিৰ কাৰণসমূহ হ'ল, 1 নম্বৰত লিখিবা যে জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে তোমাৰ ঘৰ বাৰী বনোৱাৰ কাৰণে গছ গছনি কটা, তাৰপিছত তোমাৰ গৰাখহনীয়া হোৱা, তাৰপিছত তোমাৰ বিভিন্ন ধৰণৰ কল কাৰখানাৰ পৰা ওলোৱা বিভিন্ন ৰাসায়নিক দ্ৰব্যসমূহ ধোৱা, তাৰপিছত গাড়ী মটৰৰ 3 নম্বৰত লিখিবা গাড়ী মটৰৰ পৰা ওলোৱা ধোৱা, এইবোৰৰ কাৰণে পৰিৱেশ প্ৰদূষিত হয়, যাৰ ফলত তোমাৰ অনাবৃষ্টি হয়। তো তোমালোকে এইখিনি লিখিবা অনাবৃষ্টিৰ কাৰণ, মই যিখিনি ক'লো, ঠিক আছে। তো আমাৰ অনুশীলনীৰ এনচাৰ কেইটা হৈ গ'ল। এতিয়া আমি আহিছোঁ মোষ্ট ইম্পৰ্টেণ্ট MCQ, বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাত, কিন্তু ফাইনেল এক্সামত, তাৰপিছত তোমালোকৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত এইবোৰ কুৱেশ্যন আহিব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজমত ছুপাৰ 40 যদি প্ৰিপাৰেশ্যন কৰিব বিচাৰা তেতিয়াহ'লে মোৰ চেনেলৰ থ্ৰুদি প্ৰিপাৰেশ্যন কৰিব পাৰিবা। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, মই ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক দি দিছোঁ। চোৱা MCQত কি কৈছে, পানীৰ ৰাসায়নিক সংকেত কি? পানীৰ ৰাসায়নিক সংকেত হৈছে H2O, ইয়াৰে বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা, মানুহৰ শৰীৰত থকা পানীৰ পৰিমাণ, মানুহৰ শৰীৰত কিমান % পানী থাকে? মানুহৰ শৰীৰত কিমান % পানী থাকে? 70% পানী থাকে। ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত ভাৰতবৰ্ষত কিমান শতাংশ পানী কৃষি কৰ্মত ব্যৱহাৰ কৰা হয়? 70% পানী কৃষি কৰ্মত ব্যৱহাৰ কৰা হয়। ইয়াৰে চি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। 4 নম্বৰ চা, ঘৰুৱা কামত কিমান শতাংশ পানী ব্যৱহাৰ কৰা হয়? 8% হে কেৱল আমি ঘৰুৱা কামত ব্যৱহাৰ কৰোঁ, গতিকে এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 5 নম্বৰ চোৱা, পৃথিৱীৰ মুঠ পানীৰ কিমান শতাংশ পানী সাগৰ মহাসাগৰত আছে? 97% পানী সাগৰ মহাসাগৰতে আছে। ইয়াৰে এই নম্বৰটো কাৰেক্ট হ'ব। 6 নম্বৰ চোৱা, খাদ্যৰ অভাৱ হোৱা পৰিঘটনা কি বুলি কোৱা হয়? দুৰ্ভিক্ষ বুলি কোৱা হয়। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপাৰ ক্লাছত লাগিব। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ব্যৱহাৰৰ অনুপযোগী পানীৰ উৎস হ'ল, ইয়াতে যিকেইটা আছে আমি কোনটোত পানী ব্যৱহাৰ কৰিব নোৱাৰোঁ চোৱা। কুঁৱাৰ পানী ব্যৱহাৰ কৰিব পাৰোঁ, দমকলৰ পানীও ব্যৱহাৰ কৰিব পাৰোঁ, নদীৰ পানীও ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু সাগৰৰ পানী আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ, কাৰণ সাগৰৰ পানী বহুত লুণীয়া হয়। 8 নম্বৰ চোৱা, কৃত্ৰিম বানপানীৰ কাৰণ, ৰাস্তা ঘাট চোৱা, যধে মধে আমি যদি ৰাস্তা ঘাট বনাই দিওঁ তেতিয়াহ'লে পানীটো ইফালে বৈ যাব নোৱাৰে, ফলত বানপানীৰ সৃষ্টি হয়। নলা নৰ্মদা বন্ধ হোৱা, আমি যেতিয়া জাবৰ জোঁথৰ নলাবোৰত পেলাই দিওঁ, নলা নৰ্মদাবোৰ বন্ধ হৈ যায়, গতিকে পানী বৈ যাব নোৱাৰে, যাৰ ফলত তোমাৰ কি হয়? বানপানীৰ সৃষ্টি হয়। বিভিন্ন ধৰণৰ আৱৰ্জনাৰ দম, আমি যদি য'তে ত'তে আৱৰ্জনা পেলাই থওঁ তেতিয়াহ'লে পানী বৈ যাব নোৱাৰে, তাৰ ফলত তোমাৰ কি হয়? কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। গতিকে আমাৰ কি হ'ব? ডি অপশ্যনটো কাৰেক্ট হ'ব সকলো। অনাবৃষ্টিৰ কাৰণ হ'ল, অনাবৃষ্টিৰ কাৰণ কি? বনাঞ্চল ধ্বংস, অত্যাধিক প্ৰদূষণ, জীৱাশ্মজাত ইন্ধনৰ দহন। এইটো চা, মই এইমাত্ৰ ক'লোৱে, তোমালোকে ইয়াত আগৰ যিটো প্ৰশ্ন আছে যে অনাবৃষ্টিৰ কাৰণ কি, তোমালোকে এইকেইটা লিখি দিবা, হৈ যাব, ঠিক আছে। এইকেইটা লিখিবা, সেইটো লিখাতকৈ এইটো বেটাৰ হয়, এইটো লিখিবা। অনাবৃষ্টিৰ কাৰণ হ'ল বনাঞ্চল ধ্বংস, অত্যাধিক প্ৰদূষণ, জীৱাশ্মজাত ইন্ধনৰ দহন, এইকেইটা লিখি দিবা, হৈ যাব। ইয়াৰে তো ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, ইয়াতে কি কৈছে, তলৰ কোনটো প্ৰাকৃতিক দুৰ্যোগ নহয়, মানে প্ৰকৃতিৰ পৰা কোনটো দুৰ্যোগ নহয়? তো ইয়াতে আছে খৰাং, বানপানী, কৃত্ৰিম বানপানী, গৰাখহনীয়া। এতিয়া চোৱা, কৃত্ৰিম বানপানী এইটো মানুহৰ অপকৰ্মৰ কাৰণে কৃত্ৰিম বানপানী হয়, গতিকে এটা আমাৰ চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা, জল প্ৰদূষণৰ কাৰণ কি, মানে পানী কিয় প্ৰদূষণ হয়? ঘৰুৱা আৱৰ্জনা নদীত পেলোৱা, এইটোতো হয়। উদ্যোগৰ পৰা জুলীয়া আৱৰ্জনা, কঠিন আৱৰ্জনা আদিত পানীত পেলোৱা, এইটোও হয়। মৰা জীৱ জন্তু পানীত পেলোৱা, এইটোও হয়। গতিকে আমাৰ কি হ'ব? ডি অপশ্যনটো কাৰেক্ট হ'ব। সকলোকেইটাই কি হয়? জল প্ৰদূষণৰ কাৰণ হয়। তাৰপিছত প্ৰশ্নটো চোৱা,
জলচক্ৰ নিৰ্ভৰ কৰে জলচক্ৰ কাৰ ওপৰত নিৰ্ভৰ কৰে জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰে আৰু বাষ্পীভৱনৰ মাত্ৰাৰ ওপৰতো কি কৰে নিৰ্ভৰ কৰে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবোৰ কিন্তু তোমালোকৰ আপাৰ ক্লাছত লাগিব 1 7 8 9 10 লাগিব তাৰে কি হ'ব এ আৰু বি দুইটা হ'ব সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰে পিছৰ প্ৰশ্নটো চোৱা বৃহৎ নদীবান্ধৰ সহায়ত পানী জমা কৰি অধিক উচ্চতাৰ পৰা পানী প্ৰবাহিত কৰি ড্যাশ উৎপন্ন কৰা হয় কি উৎপন্ন কৰা হয় বিদ্যুৎ উৎপন্ন কৰা হয় যিবোৰক আমি কি বুলি কওঁ হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ অৰ্থাৎ হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ এটো তোমাৰ অসমীয়াত তোমাৰ কি বুলি কয় হাইড্ৰ বৈদ্যুতিক পাৱাৰ বুলিও কয় ঠিক আছে হাইড্ৰ বৈদ্যুতিক প্ল্যান্ট বা হাইড্ৰ বৈদ্যুতিক পাৱাৰ প্ল্যান্ট বুলিও কোৱা হয় গতিকে ইয়াৰ কি হ'ব এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল অনুশীলনীৰ প্ৰশ্ন উত্তৰ আৰু মোস্ট ইম্পৰ্টেন্ট এমসিকিউ তোমালোকৰ ভিডিওটো ভাল লাগিলে ভিডিওটো কমেন্ট কৰিবা শেয়াৰ কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ কোনো ধৰণৰ টিউচন ল'ব নালাগে 100% ফ্ৰীলি তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আকৌ কৈছো আজমল সুপাৰ পটিৰ কাৰণে নবোদয় বিদ্যালয়ৰ কাৰণে আৰু জৱাহৰ নেহৰু বিদ্যালয়ৰ কাৰণে যদি কোচিং কৰিব বিচাৰা তেতিয়াহলে মোৰ চেনেলৰ থ্ৰুদি তোমালোকে কোচিং কৰিব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ